গ্লোবেল নিৰ্দৰ্শকসকলক দিবলৈ ওলাইছোঁ এটি বিগ ব্ৰেকিং নিউজ। শিৱসাগৰৰ হাঁহচৰাত ভয়ংকৰ ঘটনা। ঢেকেৰীগাঁৱৰ সমীপৰ দৰিকা নদীত এই ভয়ংকৰ ঘটনা। ডিমৱাল ONGCৰ GGS-1 তেল আৰু গেছ পৰিবাহী পাইপ ফাটি অহৰহ তেল আৰু গেছ নিৰ্গত। বৰ্তমানে তেল আৰু গেছ নিৰ্গত দৰিকা নদীত। যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা। আতংকিত হৈ উঠিছে অঞ্চলবাসী ৰাইজ। আমি আপোনালোকক পুনৰবাৰ জনাবলৈ ওলাইছোঁ যে ঢেকেৰী গাঁৱৰ সমীপৰ দৰিকা নদীত এই ভয়ংকৰ ঘটনা। শিৱসাগৰৰ হাঁহচৰাত ভয়ংকৰ ঘটনা। ডিমৱাল ONGCৰ GGS-1 তেল আৰু গেছ পৰিবাহী পাইপ ফাটি অহৰহ তেল আৰু গেছ নিৰ্গত। বৰ্তমানত তেল আৰু গেছ নিৰ্গত হৈ আছে দৰিকা নদীত। যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা। এতিয়া আতংকিত হৈ উঠিছে অঞ্চলবাসী ৰাইজ। একচুৱেলি ৰাতিপুৱা মানে পঞ্চায়ত এটা হৈছিলে, অলৰেডি এইটো ৱেলত একচুৱেলি এইটো বন্ধ কৰা হৈছে। আৰু দ্বিতীয়তে তাৰমানে এতিয়া ইমান প্ৰব্লেম নাই। জিএছত অকণমান মানে ৰিলিজ কৰি দিয়ে আমাৰ নৰ্মেললৈ আহিব। তাৰপৰা আমাৰ ৰিপেয়াৰিং কৰিবলৈ সুবিধা হ'ব। ক'ৰ পৰা ক'লৈ সংযোগ আছিলে পাইপটো? এইটো আমাৰ ৱেলৰ পৰা আছিলে, ৱেলৰ পৰা আপোনাৰ জিএছলৈ আছিলে। কিমান দিন হ'ল এইটো এনেকৈ হেৰি হৈ থকা? নাই এইটো জাষ্ট তাৰমানে আজি ৰাতিপুৱা মানে গম পাইছোঁ, আমি আহি চাইছোঁহি। চোৱাৰ লগে লগে তাৰমানে দেখিছোঁ, আপোনালোকেও দেখিছে ইয়াত। তাৰপৰা আমি নেক্সট ৰিপেয়াৰিং কৰিব লাগে মানে হেৰি কৰিবৰ কাৰণে আমি অভিজ্ঞ মানে ওপৰলৈও আমি হেৰি কৰিছোঁ। খবৰ পঠিওৱা হৈছে। যিহেতু আমি জানিব পাৰিছোঁ স্থানীয় ৰাইজৰ মুখে এইটো বহু পুৰণি পাইপ বুলি কৈছে তেখেতলোকে। তেনেকুৱা পুৰণি পাইপ নহয়, প্ৰায় 20 বছৰ অতিক্ৰম কৰিলে বুলি কৈছে ৰাইজে। 20 বছৰ পাইপবোৰ সিমান তেনেকুৱা নাই। তেনেকুৱা মানে লাইনত আমাৰ কোনো মানে হেৰি কৰি দিয়া নাই। আৰু সেইবোৰ অলৰেডি ডেমেজ কৰি দিয়া হৈছে। আৰু পৰাপক্ষত আমি নতুন পাইপবিলাকৰ মানে যোগেদিয়ে আমি কিছুমান কাম কৰিবলৈ আমি মানে আমাৰ অভিজ্ঞ মানে ওপৰৰ তেওঁলোকে মানে এইবিলাক চাব লাগে, মাজে মধ্যে আহি এইবিলাক চেক টেক কৰি পেলাই পুৰণি পাইপ উঠাই নতুন পাইপ লগাব লাগে। তেওঁলোকে সেইটো কাম গাফিলতি কৰাৰ কাৰণে আজি এনেকুৱা হৈছে। হয়তো মই নেদেখা হ'লে আজি কিমান দিনলৈকে আকৌ ওলাই থাকিলেনো তাতো ঠিকনা নাই। কিবা কেইদিনৰ পৰা ওলাই আছে তাকো নাজানো, কিন্তু আজি আহি হঠাৎ দেখাতহে মই এনেধৰণে যদি তেল আৰু গেছ ধৰি লওক এনেধৰণে নিৰ্গত হৈ থাকিলে জীৱকলৈ ভবকি আহিব, যিহেতু এখন নৈৰ মাজত হৈছে। সেইটোতো প্ৰদূষণটো হ'বই। চৰাই চিৰিকটিকে আদি কৰি গছ গছনি সকলোৰে কাৰণে বিপদ হ'ব। পানী ইফালে নৈত কিছুলোকে আজিও হয়তো নৈ পানী ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণেও মাৰাত্মক হ'ব। ঠিক কৰিব লাগে। সেইবিলাক ONGC মানুহ আহি কৰ্মচাৰী আহি এইবিলাক চাই চিতি ঠিক ঠাক কৰিবহি লাগে।